হেল্ল' ভিউৱাৰ্ছ, মই বনাব লৈছোঁ চুজিৰ এটা কেক। তাৰ কাৰণে এনেকুৱা এটা ইমানটো জোখৰে এটা কাপ লৈছোঁ। এতিয়া এইটো কাপেৰে আমি বাকী বস্তুখিনি জোখ ল'ম। এয়া 1 কাপ চুজি লৈছোঁ আৰু 1 কাপ ল'ম। 2 কাপ চুজি লাগিব মুঠতে আমাৰ। তাৰপাছত এইখিনি ভালকৈ গুড়ি কৰি ল'ব লাগিব, মানে অলপ টাইম আৰু 2-3 মিনিটমান গুড়ি কৰি ল'লে হ'ল। তাৰপাছত জোখমতে চেনি আৰু 2টা ইলাইচি দি দিছোঁ। তাৰপিছতে এটা বাতি লৈছোঁ আৰু বাতিতে এইখিনি গুড়ি কৰা বস্তুখিনি আমি ইয়াতে লৈ লৈছোঁ, চুজিখিনি আৰু চেনিৰ যিটো আমাৰ গুড়ি বনোৱা হৈছে সেইখিনি। তাৰপাছতে অকণমান বেকিং আৰু টেষ্টটো বেলেঞ্চ হ'বৰ কাৰণে অকণমান নিমখ দিছোঁ। আৰু এতিয়া এইখিনি আমি ভালকৈ মিক্স কৰিম, ভালকৈ একদম পূৰা ভালকৈ মিক্স কৰিব লাগিব, মানে যাতে অকণো হেৰি হৈ নাথাকে। তাৰপাছতে ইয়াতে আমি গাখীৰ দিছোঁ। এতিয়া গাখীৰখিনি দিয়াৰ পাছতে ভালকৈ বস্তুখিনি মিক্স কৰিব লাগিব, যাতে গোটেইখিনি ভালকৈ মিক্স হৈ যায় আৰু অকণমানো গোটা থাকিব নোৱাৰিব। ভালকৈ মিক্স হ'ব লাগিব, বেটাৰটো পূৰা স্মুথ হ'ব লাগিব। আৰু ইয়াতে যে দেখিছে সেয়া অকণ গোটা আছে, সেইটা ইলাইচি 2টা আছিলে বাৰু। তাৰপাছতে এতিয়া মোক আৰু গাখীৰ আৰু অকণমান লগা যেন পালোঁ, সেইকাৰণে আৰু অলপ দিছোঁ। দি পেলাই এতিয়া ভালকৈ মিক্স কৰি ল'ম। ইয়াতে দিছোঁ এতিয়া সৰু চামুচেৰে 3 চামুচমানৰ জোখাৰে ৰিফাইন। আৰু এতিয়া এইখিনি ভালকৈ মিক্স কৰি ল'ম। ৰিফাইনখিনি ভালকৈ মিক্স কৰিম, কমেও 5 মিনিটমান সময় ভালকৈ মিক্স কৰিম। তাৰপাছতে আমাৰ এইখিনি বেটাৰখিনি ৰেডি হৈ গ'ল। ইয়াতে এতিয়া মই এইটো কেক, যিটো আমি কেকৰ বাতি হয় সেই বাতিটোতে দি দিছোঁ। আৰু এতিয়া কেৰাহী এখনো গৰম হৈ থাকিব দিছিলোঁ। এতিয়া আমি বাতিটো সাৱধানেৰে কেৰাহীত বহাই দিম। আৰু তাৰপাছত 45 মিনিটমানৰ পাছতে আমাৰ কেকটো ধুনীয়াকৈ হৈ যাব। আৰু এইটো কেক পূৰা হেল্ডি হয়, আপোনালোকে ঘৰত বনাই খাব পাৰে আৰু ধুনীয়া স্পঞ্জিও হয় বাৰু। গাখীৰটো খালি অকণমান লাগে আৰু সৰহকৈ, আৰু পূৰা স্পঞ্জি হয়। আজিলৈ আহিছোঁ।